আজি আমাৰ এইখিনি ষ্টুডেণ্টক লৈ পেলাই ইয়াতে বহাৰ এটা বিশেষ দৃশ্য হৈছে যে এইটো আমাৰ আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ ফাৰ্ষ্ট বেচ অফ ষ্টুডেণ্টছ হয় আৰু এওঁলোকে এইবাৰ HSLC এক্সামিনেশ্যনত এটা এক্সট্ৰাঅৰ্ডিনাৰী ৰিজাল্ট কঢ়িয়াই আনিছে। ইয়াৰে গোটেইখিনি ষ্টুডেণ্টৰ তেওঁলোকৰ দেউতা নাই। তেওঁলোকে আমাৰ আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ যোৱা বেলগুৰিত যিখন আছে তাতে যোৱা 7 বছৰৰ পৰা তেওঁলোকে পঢ়া শুনা কৰি আছিলে আৰু তেওঁলোকক আমাৰ আজমল ফেমিলিয়ে যেহেতু তেওঁলোকৰ দেউতা নাছিলে অতি কম বয়সত তেওঁলোকে দেউতা হেৰুৱাইছে। যেনেকে মোৰ ওচৰত বহি আছে আছিয়াম আহমেদ, সি যেতিয়া তাৰ 30 দিন বয়স হৈছে সেইদিনাই তাৰ দেউতা হেৰুৱাব লগা হৈছে। এনেকে আমাৰ গোটেই কেইজন ইয়াতে ল'ৰা তেওঁলোকৰ বিভিন্ন কাৰণত কোনোবাৰ এক্সিডেণ্টত দেউতা হেৰুৱাইছে, কোনোবা একদম কম বয়সত তেওঁলোকে বিভিন্ন বেমাৰত তেওঁলোকে দেউতাক হেৰুৱাব লগা হৈছে আৰু এইটো কিমান পেইনফুল হয় তেওঁলোকৰ বাহিৰত আৰু কোনে নাজানে। আৰু যেহেতু ময়ো 2 বছৰ আগত মোৰ দেউতা হেৰুৱাইছো, ময়ো জানো অলপ মানে কেনেকুৱা ফিলটো হয় যেতিয়া দেউতা নাথাকে। গতিকে এওঁলোকৰ যিটো মানসিক অৱস্থা অলপ হলেও মই অনুভৱ কৰিব পাৰিছো যে যেতিয়া দেউতা নাথাকে মানে এনেকে লাগে মানে আকাশখন আৰু মানে একো নাই, আকাশত মানে নিজৰ মূৰৰ ওপৰত একো নাই। তো এই ল'ৰাবিলাকে এনেকুৱা একদম সৰু টকা অৱস্থাৰ পৰা যে আমাৰ লগত আছে আৰু তেওঁলোকে পঢ়া শুনা কৰিছে। একদম যেতিয়া আহিছিলে একদম মানে সৰু সৰু কণমানি আছিলে আৰু তেওঁলোকক লৈ পেলাই ফাৰ্ষ্ট দিনা কিমান কান্দিছিলে এওঁলোকে, আমি আমাৰ চকুত সন্মুখত দেখিছিলো। আমি তেওঁলোকক মানে বুজ দিয়া মানে নিজকো বুজ দিব পৰা অৱস্থাত নাছিলো। আজি গোটেই কেইজন ইমান ডাঙৰ দীঘল হৈছে আৰু ক্লাছ 10ত অতি ভাল প্ৰদৰ্শন কৰিছে। আছিয়ামে 95.17% পাইছে। এনেকুৱা আমাৰ ইয়াতে এটা পৰিয়ালৰ আমাৰ দুজন আছে ল'ৰা, তেওঁলোকে বিশেষকে এজনে 91% আৰু এজনে 86% পাইছে। এনেকুৱা যথেষ্ট ভাল ৰিজাল্ট তেওঁলোকে কঢ়িয়াই আনিব পাৰিছে আৰু তেওঁলোকক বিশেষকে আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবৰ ট্ৰাষ্টিসকলে বিশেষকে আজমল পৰিয়ালৰ ফালৰ পৰা এটা স্পেচিয়েল ইনিচিয়েটিভ লোৱা হৈছিল। আমাৰ গ্ৰুপ চেয়াৰমেন আমিৰুদ্দিন আজমল সাহেব বা আমাৰ ট্ৰাষ্টিসকল মৌলানা বদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেব বা আজমল পৰিয়ালৰ গোটেই কেইজন সদস্যই এইটো এটা স্পেচিয়েল প্ৰজেক্ট হিচাপত লৈছিলে। আৰু সদায় আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে কয় যে আমাৰ মানে বিশেষকে অৰফেন বাচ্চাসকল, আমাৰ এতিম বাচ্চাসকল, তেওঁলোকক যদি মূৰত হাত দিয়া যায় তেনেহলে মানে আল্লাহ তাআলাই আমাৰ ওপৰত হাত ৰাখিব। গতিকে এওঁলোকক যিমানখিনি পৰাপক্ষত আমি চেষ্টা কৰিছো, যত্ন কৰিছো আৰু এইটো আমাৰ স্পেচিয়েল প্ৰজেক্ট হয়। আৰু এইবাৰৰ যিটো ৰিজাল্ট, এই ৰিজাল্টটোৱে আমাৰ গোটেই আজমল পৰিয়ালৰ পৰা আৰম্ভ কৰি সকলোকে অত্যন্ত সুখী কৰিছে আৰু আমি গৌৰৱবোধ কৰিছো আমাৰ এই ল'ৰাখিনিক লৈ পেলাই। আৰু এওঁলোকক সম্পূৰ্ণভাৱে আজমল পৰিয়ালৰ ফালৰ পৰা এডপ্ট কৰা হৈছে। তেওঁলোকৰ অহা দিনৰ পঢ়া শুনাৰ যিখিনি সম্পূৰ্ণ ব্যৱস্থাটো আমাৰ ফালৰ পৰা লোৱা হ'ব আৰু আমি আশা কৰিছো এওঁলোকে ভৱিষ্যতত গৈ এজন দায়িত্বশীল নাগৰিক হ'ব। তেওঁলোকে সমাজৰ আৰু দেশৰ সেৱা আগবঢ়াব আৰু তেওঁলোকক এই বস্তুতেই অনুভৱটো দিয়া হৈছে যাতে তেওঁলোকে এজন মানে দায়িত্বশীল ব্যক্তি হৈ পেলাই জীৱনত তেওঁলোকে সমাজলৈ তেওঁলোকৰ সেৱাখিনি আগবঢ়ায়। আজি স্পেচিয়েলি এওঁলোকক লৈ পেলাই আমি ইয়াতে এখন ৰেষ্টুৰেণ্টত বহাৰ উদ্দেশ্যটো হৈছে যে স্পেচিয়েল যিটো ৰিজাল্ট হৈছে এই ৰিজাল্টটো অতিকৈ সুখী হৈ পেলাই আমাৰ গ্ৰুপ চেয়াৰমেন আমিৰুদ্দিন আজমল সাহেব, আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেব, গোটেই আজমল পৰিয়ালে এওঁলোকক এনেকুৱা এটা স্পেচিয়েল ট্ৰিট দিছে যে আমি তেওঁলোকৰ এই ৰিজাল্টটো লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰিছো আৰু আমি দোৱা কৰিছো অহা দিনত তেওঁলোকে আমাৰ কাৰণে যিটো আমি তেওঁলোকক লৈ পেলাই সপোন আছে এই সপোনটো বাস্তৱায়িত হ'ব। তেওঁলোকে জীৱনত সফলতা আনক, তেওঁলোকে এজন সফল ব্যক্তি হৈ পেলাই সমাজৰ কাৰণে গৌৰৱ কঢ়িয়াই আনক, এইটো আমি আশা কৰিছো।